মায়ানগৰী মুম্বাইত উজলিছে অসম কন্যা বলিউডৰ জনপ্ৰিয় অভিনেতা আৰবাজ খানৰ সৈতে অভিনয় দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ কালিন্দী দাসে শীঘ্ৰে মুক্তি লাভ কৰিব কালিন্দীৰ অভিনয় কৰা বিহু এটেক নামৰ বোলছবিখন ৰাইজে ছবিখন আদৰি ল'ব বুলি আশাবাদী কালিন্দী দাসৰ অসমৰ পৰা মায়ানগৰী মুম্বাইলৈ এক দীঘলীয়া যাত্ৰা খেয়া হৈছে কালিন্দী দাস হয় কালিন্দী প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম নমস্কাৰ মোৰ নাম কালিন্দী দাস মই পলাকপুৰী অঞ্চলৰ কুকুৰমাৰ গাঁৱত মই বাসিন্দা ৩ নম্বৰ অঞ্চলৰ মোৰ গাঁৱৰ নাম হৈছে এতিয়া বাস আৰু হয় মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম আচলতে যি ধৰণে এতিয়া বলিউডত আপুনি স্থান লাভ কৰিছে কওকচোন সেই কাহিনী অকণমান কওকচোন কেনেধৰণে আপুনি গ্ৰামাঞ্চলৰ পৰা সুদূৰ মায়ানগৰী মুম্বাই পালেগৈ একচুৱেলি মই অলৰেডি অসমীয়া জগততো চিৰিয়েল কৰোঁ বহুতে জানেই তাৰপিছত মোৰ এখন অলৰেডি চিনেমা চলি আছিলে জ্যোতিষ চিত্ৰপট যাৰ নাম হৈছে বীৰাংগনা এখন বহুত আমাৰ অসমীয়া জগতৰ ফাৰ্ষ্ট মানে আপোনাৰ হিষ্টৰিকেল মুভি হ'ব গৈ আছে বহুত বিগ বাজেট সেই মুভিখন কৰি থাকোঁতেই মোৰ তাতে এখন ফোন আহিছিলে কি এনেকুৱাখন বলিউড মুভি কৰিব গৈ আছে কিন্তু অসমৰ টপিক লৈ কৰিব গৈ আছে আৰু তাতে যেনেকুৱা ছোৱালী একচুৱেলি বিচাৰি আছে তো মই অকণমান ফিটনেছৰ ওপৰত আৰু অলপ মাৰ্চেল আৰ্ট এইবিলাকৰ ওপৰত অলপ কৰোঁ তো সিহঁতে বিচাৰিছিলে কি মই এইখনত অকণমান অডিশ্যন দিওঁ মোৰ ফ্ৰেণ্ড পিংকি শৰ্মা তাই মোক এইটো লিংকটো দিছিলে তো মই অডিশ্যন দিছিলোঁ এইখনৰ মুভিৰ কাৰণে মই 3 বাৰ অডিশ্যন দিছিলোঁ একচুৱেলি তাৰপিছত মুম্বাইৰ গোটেই মানুহবোৰ আহিলে অহাৰ পিছত অডিশ্যন কৰিলে আৰু তেখেতে মোক চিলেকশ্যন কৰিলে তাৰপিছত এইটো যাত্ৰাটো আৰম্ভণি হৈছে একচুৱেলি এই চিনেমাখন এবছৰৰ পৰা চলি আছিলে কিন্তু মই ছ'চিয়েল মিডিয়াত দিয়া নাছিলোঁ কাৰণ যিহেতুকে যেতিয়ালৈকে সম্পূৰ্ণ নহয় মানুহক দেখাই লাভ নাই সেইটো কাৰণে মই দিয়া নাছিলোঁ এবছৰ হোৱাৰ পিছত যেতিয়া লাষ্ট মোৰ শ্বুটিং ছেটেল শেষ হৈছে তাৰপিছতহে মই ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰবাজ খানক লগ পোৱাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন আপোনাৰ পৰা মই জানিম ফাৰ্ষ্ট আৰবাজ খান মই গম পাইছিলোঁ আৰবাজ খানৰ ইয়াতে কাষ্টিং কৰা হৈছে যিদিনাখন আমি ছেটত লগ পাইছিলোঁ ছাৰক ছাৰ আহিয়ে চবকে ইমান ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন কৰিছে আহি ছাৰে নিজে মাতিছে আপকা হাঁচি हो आपका क्या नाम है তো ছাৰে মোৰ নামৰ মানে কি মিনিংটো সুধিছে কি নাম তোমাৰ মিনিং তোমাৰ নামটো খুব ধুনীয়া ইউনিক হয় ক'ৰ পৰা আহিছা আগতে কি কি কাম কৰিছা খুব ধুনীয়াকৈ সুধিছে আৰু বেছি মানে ছাৰৰ লগত বহুত আপোনাৰ বাউন্সাৰবোৰ থাকে তো কমে কথা পতা হয় কিন্তু যেতিয়া ছেটত আহে যেতিয়া আমি এক্টিং একেলগে শ্বৰ্ট দি থাকোঁ তো সেইটো টাইমত ছাৰে বহুত ধুনীয়াকৈ কথা পাতে আৰু বহুত ফ্ৰেণ্ডলি আৰু বহুত ডাউন টু আৰ্থ এনেকুৱা নহয় যে ইজ এ ভেৰি বিগ ষ্টাৰ কিন্তু আমাক এনেকুৱা ফিল কৰিব দিয়া নাই কি মই বহুত ডাউন ষ্টাৰৰ মূলত কোনো কথা পাতিব নহয় তেখেতে নিজে কমফৰ্টেবল কৰায় মই চবকে তো ভালকৈ আমি কৰিছোঁ নট অনলি হিম উক্তি কাপুৰ আছে ৰাজা মুৰাদ ছাৰ আছে ৰাহুল দেৱ ছাৰ আছে দেৱ মিনাৰিয়া তাৰপিছত হিতেশ তেজৱানী বহুত চবেই মোক ইনফেক্ট ইনষ্টাগ্ৰাম ফ'ল' কৰে তো ভালে লাগিছে এক্সপিৰিয়েঞ্চ আৰবাজ খানৰ লগত যি ধৰণে আপুনি অভিনয় কৰিছিলে এটা সুকীয়া অভিজ্ঞতা মই আপোনাৰ পৰা জানিব বিচাৰিম যে আচলতে যিখন ছবিত আপুনি অভিনয় কৰিছে বা এক্টিং কৰিছে এই ছবিখনৰ নাম কি আৰু কেনেধৰণৰ পটভূমিক সামৰি লৈ পেলাই এই ছবিখন নিৰ্মাণ কৰা হৈছিল য'ত আপুনি অভিনয় কৰিছে এইখন মুভিখনৰ নাম হৈছে বিহু এটেক এইটো সম্পূৰ্ণ আমাৰ অসমীয়া বিহুৰ ওপৰত এটা টপিক লৈ এখন চিনেমাখন বনোৱা হৈছে আৰু এইখন চিনেমাত আপোনাৰ বেচিকলি আপোনাৰ কাৰ্বি জনগোষ্ঠীক ভালকৈ এষ্টাব্লিছ কৰা হৈছে আমাৰ অসমীয়াকো কৰা হৈছে বাট কাৰ্বি জনগোষ্ঠীক অলপ বেছিকৈ কৰা হৈছে আমাৰ অসমীয়া কালচাৰ একচুৱেলি যেতিয়া আমাৰ অসমত বম ব্লাষ্ট হৈছিলে চাৰিটাকৈ বম ব্লাষ্ট একেলগে সেইটো টপিক লৈ এইটো গোটেই ষ্টৰিটো বনোৱা হৈছে হয় মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে আপুনি যি ধৰণে এতিয়া অসমৰ পৰা গৈ আপুনি মায়ানগৰী মুম্বাই পাইছে ইয়াত কিন্তু আৰু কিছুমান ব্যক্তি থাকে গতিকে সেই আৰু ব্যক্তি কোন হ'ব পাৰে মোৰ আৰু ব্যক্তি সঁচা কথা ক'বলৈ মই এইটো লাইনত বহুত কষ্ট কৰিছোঁ যিমান পাৰোঁ মইতো অকলেই ষ্ট্ৰাগল কৰিছোঁ মোৰ বিহাইণ্ডটো তেনেকুৱা কোনো নাছিলে আছে ফেমিলিটো থাকে চবৰে বাট যিমান কৰিছোঁ অকলেই কৰিছোঁ বাকী ফেমিলিটো আছে আৰু কিন্তু এইখনৰ কাৰণে মই স্পেচিয়েলি থেংকছ টু মোৰ প্ৰডিউচাৰ ছাৰক দিব লাগিব আৰু পিংকি শৰ্মা তাই মোক লিংকটো দিছিলে তাইয়ে কৈছিলে কি তই এখন চিনেমাৰ কাৰণে ফিট তো তেনেকেই আগবাঢ়ি গ'লোঁ কিন্তু যিমানখিনি কষ্ট কৰিছিলোঁ বিহাইণ্ডত ক'ব গ'লে ফেমিলি আৰু 2-এজন ফ্ৰেণ্ড আছে আৰু যিখন চিনেমাত আপুনি অভিনয় কৰিছে বা এক্টিং কৰিছে এই চিনেমাখন কেতিয়া বা এই চিনেমাখন সম্পূৰ্ণ হোৱাৰ আৰু কিমান দিন বাকী আছে মানে এই চিনেমাখন প্ৰথম পাৰ্টটো আপোনাৰ আমাৰ শ্বুটিং কৰা হৈছে মানে কি এইখন 2টা ভাগত ভাগ কৰা হৈছে একচুৱেলি ফাৰ্ষ্ট পাৰ্টটো আপোনাৰ মেবি মই ইমানটো চিয়'ৰ নহয় তেখেতে মোক কোৱা হিচাপে আপোনাৰ আগষ্টলৈ আহিব লাগে কাৰণ জাষ্ট আমি শ্বুটিং শেষ কৰি আহিছোঁহে এতিয়া ফাৰ্ষ্ট পাৰ্টটো শেষ হৈছে
তো এতিয়া ইয়াৰ পিছত আমাৰ প্ৰমোশ্যনৰ কাম আছে আমাৰ কিছুদিন পিছত আমি মুম্বাই যাম প্ৰমোশ্যনৰ কাৰণে তাৰপিছত আপোনাৰ হয়তো বিহুৰ পিছলৈ আপোনাৰ ফাৰ্ষ্ট ট্ৰেইলাৰটো আহিব পাৰে মোক খুব ইমানটা চিয়'ৰ নহয় বাট মই যিমানখিনি গম পাইছোঁ আৰু সেইখিনি থেংক ইউ এয়া আছিলে কালিন্দী দাস আৰু কালিন্দী দাসৰ এই যি যাত্ৰা এই জয়যাত্ৰা হওক আমি তাৰেই কামনা কৰিছোঁ কেমেৰা পাৰ্চন মনোজৰ সৈতে ভগৱান দাস